গণৰাজ্য দিৱস উপলক্ষে আমাৰ স্থানীয় যুৱক ভাইটিসকলে ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰিছে। মিনিমাম 50+ পেচেণ্টে ফল মূল পাইছে আৰু চবেই বহুত সুখী আৰু এনে প্ৰচেষ্টা প্ৰতি বছৰ হাতত ল'ব বুলি মই আশা ৰাখোঁ আৰু ইয়াৰ দ্বাৰা বহুত ৰোগী বা স্থানীয় ৰাইজ উপকৃত হ'ব বুলি মই আশা কৰোঁ। আজি গণৰাজ্য উপলক্ষে ৭৬তম গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত চিলংগানী আমতলা মিনি PHCত 50ৰ অধিক ৰোগীসকলক ফল মূল বিতৰণ কৰা হৈছে। ইয়াৰ দ্বাৰাই স্থানীয় ৰাইজ যুৱক যুৱতী সকলো উৎসাহিত হৈছে। ইয়াৰ লগতে যুৱক যুৱতীসকলে আগন্তুক সময়ত এই পবিত্ৰ কামখিনি কৰিব বুলি মই আশা ৰাখিলোঁ। আজি গণতন্ত্ৰ দিৱস উপলক্ষে চিলঙনি উদীয়মান যুৱ সমাজৰ উদ্যোগত আমি ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰিছোঁ। আমি আমাৰ নিচেই ওচৰত থকা চিলঙনি আমতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰোঁ। প্ৰায় 50ৰ অধিক ৰোগীক আমি ফল মূল বিতৰণ কৰিবলৈ আমি সক্ষম হওঁ আৰু আমাৰ উক্ত কাৰ্যসূচীত আমাৰ মাজত উপস্থিত থাকে জ্যেষ্ঠ চিকিৎসক ডক্টৰ আছিকুজ্জামান। আমাৰ মাজত উপস্থিত আছে বৰ্তমান বিশিষ্ট সাংবাদিক মুস্তাফা কামাল চাহাব আৰু এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে চিলঙনি উদীয়মান যুৱ সমাজৰ সমূহ বিষয়ববীয়া।